ভাৰত ৰাছিয়াৰ নতুন প্ৰতিৰক্ষা চুক্তি বিশ্বজুৰি চৰ্চা পুনৰ এক্টিভ S-400 পাকিস্তানত পুনৰ আতংক পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মেগা ডিফেন্স ডিল বায়ুসেনাৰ শক্তি বৃদ্ধি খেল সলনি কৰিব নতুন ক্ষেপণাস্ত্ৰই ভাৰতত নিৰ্মাণ হ'ব ৰাছিয়াৰ মাৰাত্মক অস্ত্ৰ ভাৰত আৰু ৰাছিয়াৰ মাজত থকা দশকজোৰা প্ৰতিৰক্ষা সম্পৰ্কক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰত আৰু ৰাছিয়াই বিশ্বখ্যাত S-400 বায়ু প্ৰতিৰক্ষা প্ৰণালীক লৈ এক গুৰুত্বপূৰ্ণ নতুন চুক্তিত স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে এই চুক্তিৰ অধীনত ভাৰতে প্ৰায় 10 কোটি টকা মূল্যৰ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ সাজু হৈছে যাক ভাৰতীয় বায়ুসেনাই এক গেম চেঞ্জাৰ হিচাপে অভিহিত কৰে উল্লেখযোগ্য যে শেহতীয়া এক যুদ্ধকালীন পৰিস্থিতিত S-400 প্ৰণালীয়ে এক ঐতিহাসিক কৃতিত্ব প্ৰদৰ্শন কৰিছিল ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা 4-দিনীয়া সংঘৰ্ষত এই প্ৰণালীয়ে অবিশ্বাস্য সফলতা দেখুৱাইছিল পাকিস্তানৰ সীমাৰ 300 কিলোমিটাৰতকৈ অধিক ভিতৰলৈ লক্ষ্যভেদ কৰি ই 5ৰ পৰা 6খন পাকিস্তানী যুদ্ধ বিমান আৰু এখন চোৰাংচোৱা বিমান ভূপতিত কৰিছিল ভাৰতীয় বায়ুসেনাৰ ইতিহাসত ইমান দূৰৰ পৰা শত্ৰুৰ বিমান ধ্বংস কৰা এইটোৱেই সৰ্ববৃহৎ হত্যাৰ অভিলেখ বুলি গণ্য কৰা হয় এই সফলতাৰ পিছত বায়ুসেনা এতিয়া অধিক সংখ্যক S-400 ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব বিচাৰিছে আৰু এই উদ্দেশ্যে ৰাছিয়াৰ সৈতে গভীৰ আলোচনা অব্যাহত ৰাখিছে অতি সোনকালে চুক্তি চূড়ান্ত হোৱাৰ সম্ভাৱনা খবৰ অনুসৰি অহা 23 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠকত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো চূড়ান্ত হ'ব পাৰে ভাৰতে ইতিমধ্যে 2018 চনত 5টা S-400 স্কোৱাড্ৰনৰ বাবে চুক্তি সম্পাদন কৰিছিল ইয়াৰ 3টা স্কোৱাড্ৰন ভাৰতলৈ আহিছে আৰু সম্পূৰ্ণৰূপে নিয়োগ কৰা হৈছে চতুৰ্থটো স্কোৱাড্ৰন আহি পোৱাৰ আগতে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাত যোগান প্ৰক্ৰিয়াত কিছু প্ৰভাৱ পৰে এতিয়া বাকি থকা দুটা স্কোৱাড্ৰনৰ যোগানৰ সমান্তৰালকৈ অতিৰিক্ত নতুন স্কোৱাড্ৰন ক্ৰয় কৰাৰ বাবেও আলোচনা চলি আছে S-500ৰ ওপৰতো ভাৰতৰ চকু ইয়াৰ মাজতে S-500 বায়ু প্ৰতিৰক্ষা প্ৰণালী সন্দৰ্ভতো আলোচনা অব্যাহত আছে যিটো S-400তকৈ অধিক উন্নত আৰু মাৰাত্মক যদি ভাৰতে এই প্ৰণালী লাভ কৰিবলৈ সক্ষম হয় তেন্তে সমগ্ৰ পাকিস্তান ভাৰতৰ নিৰীক্ষণৰ অধীনলৈ আহিব বৰ্তমান ৰাছিয়াই নিজৰ সামৰিক বাহিনীৰ বাবে বৃহৎ পৰিমাণে অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰি আছে ভাৰতেও ৰাছিয়াৰ পৰা নতুন বায়ুৰ পৰা বায়ু ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব বিচাৰিছে যিয়ে বহুদূৰৰ পৰা শত্ৰুৰ বিমানক লক্ষ্য কৰিব পাৰে ব্ৰাহ্মছ আৰু অন্য প্ৰকল্পত সহযোগিতা ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুজ ক্ষেপণাস্ত্ৰৰ ক্ষমতা বৃদ্ধিৰ বাবেও দুয়োখন দেশৰ মাজত আলোচনা আগবাঢ়িছে ভাৰত ৰাছিয়াৰ সামৰিক সম্পৰ্ক দশক ধৰি শক্তিশালী হৈ আছে আৰু আজিও ভাৰতীয় বায়ুসেনাৰ আক্ৰমণকাৰী শক্তিৰ এক বৃহৎ অংশ ৰাছিয়াৰ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল এনে পৰিস্থিতিত S-400 কেন্দ্ৰিক এই কৌশলগত আলোচনাই ইংগিত দিয়ে যে ভাৰতে ভৱিষ্যতে আৰু অধিক S-400 ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ দিশে আগবাঢ়িছে পুটিনৰ ভ্ৰমণৰ পূৰ্বে ভাৰতৰ বৃহৎ প্ৰস্তুতি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সকলোবোৰ আলোচনা আৰু প্ৰস্তাৱ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আগন্তুক ভাৰত ভ্ৰমণৰ প্ৰাক মুহূৰ্তত চলি আছে এই ভ্ৰমণ 2025 চনৰ ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে যদি ভাৰতে এই চুক্তিত আগতীয়াকৈ সন্মতি দিয়ে তেন্তে পুটিনৰ ভ্ৰমণৰ পূৰ্বেই দুয়োখন দেশৰ মাজত এক বৃহৎ প্ৰতিৰক্ষা অংশীদাৰিত্ব চূড়ান্ত হ'ব পাৰে ইতিমধ্যে ৰাছিয়াই স্পষ্ট কৰি দিছে যে তেওঁলোকে ভাৰতৰ সৈতে যুটীয়াভাৱে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিব বিচাৰে যাৰ ভিতৰত কেইবা প্ৰকাৰৰ উন্নত যুদ্ধ বিমানো আছে ৰাছিয়াৰ যুদ্ধ বিমানক লৈও আলোচনা এই প্ৰস্তাৱসমূহৰ ভিতৰত আছে ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক ষ্টেলথ যুদ্ধ বিমান Su-57 যিখন ৰাছিয়াই ভাৰতৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰিবলৈ আগ্ৰহী পুটিনৰ ভ্ৰমণৰ পূৰ্বে ভাৰতত ৰাছিয়াৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰতিৰক্ষা অংশীদাৰিত্বক লৈ এক ব্যাপক কৌশলগত মগজু মন্থন চলি আছে শেহতীয়া সংঘৰ্ষৰ পিছত ভাৰতীয় বায়ুসেনাৰ S-400 প্ৰণালীৰ প্ৰতি থকা আগ্ৰহ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে যিয়ে আলোচনাবোৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে